যোগীখোপাত আঘাতপ্ৰাপ্ত অৱস্থাত এটা হৰিণা পোৱালি উদ্ধাৰ কৰা হৈছে। ভৈৰৱচোৰা সংৰক্ষিত বনাঞ্চলৰ পৰা হৰিণা পোৱালিটোক উদ্ধাৰ কৰিছে। এটা অজগৰ সাপে আক্ৰমণ কৰিছিল হৰিণা পোৱালিটোক ৰাইজে উদ্ধাৰ কৰি খবৰ দিছিল আৰক্ষী। আৰু ঘটনাৰ খবৰ প্ৰায় উপস্থিত হৈছিল আৰক্ষী। চিকিৎসাৰ বাবে চলন্তাপাৰা পশু চিকিৎসালয়লৈ নিয়া হৈছে ইতিমধ্যেই হৰিণা পোৱালিটোক। সম্প্ৰতি হৰিণা পোৱালিটোক কিছু সুস্থ বুলি চিকিৎসকে প্ৰকাশ কৰিছে। অৱশেষত হৰিণা পোৱালিটোক চমজাই দিয়া হয় বন বিভাগৰ কাৰ্যালয়ত। অজগৰ সাপে খুটিছিল আৰু যাৰ ফলতে অসুস্থ হৈ পৰিছিল। স্থানীয় লোকে প্ৰত্যক্ষ কৰে। আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে উপস্থিত হৈ উদ্ধাৰ কৰি যিটো পশু চিকিৎসালয়লৈ লৈ আহে এই হৰিণা পোৱালিটো বৰ্তমানে কিছু সুস্থ হৈছে প্ৰকাশ কৰিছে আৰু বন বিভাগক চমজাই দিছে হৰিণা পোৱালিটো। তাৰমানে এইটো পাইথনে আক্ৰমণ কৰিছিলে খেৰপুজি পাহাৰৰ হেৰিত ফুড হুইলতত মানে পৰি আছিলে। তাৰপিছত তাতে মানে পাব্লিকে তাৰপিছত দেখা পালে। তাৰপিছত আমাক খবৰ দিয়াত আমি তাড়াতাড়ি আহিলোঁ। তাৰপিছতে আনি পেলাই মানে আমি এই হস্পিটেললৈকে লৈ আহিছোঁ। এই চলন্তপাৰা ভেটেনাৰীলৈকে লৈ আহিছোঁ। এতিয়া ট্ৰিটমেণ্ট দিয়া হ'ল। ইনজেকশ্যন দিলে। এতিয়া দাৱাই চাৱাই দিছে। এতিয়া আমি ফৰেষ্টত মানে খবৰ দিছোঁ, তাত চমজাই দিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।